Hello students, welcome to Horizon Study Hub. মই দিগন্তৰাজ। আজি মই ক্লাস 10 স্টুডেন্ট খিনিৰ বাবে লৈ আহিছো তেওঁলোকৰ most important আৰু interesting chapter A Letter to God. A Letter to God. এই নামটোতে এটা significance সোমাইছে। কি significance? A Letter to God মানে ভগৱানলৈ চিঠি। এতিয়া ভগৱানলৈ চিঠি কোনে লিখিব? যোনে ভগৱানক বিশ্বাস কৰে নহয় জানো? আৰু ভগৱানক চিঠি কিয় লিখিব? কিবা নহয় কিবা এটা আশা কৰি লিখিব। এই যিটো নামটোতে দুটা কথা লুকাইছে, এটা হল faith আৰু আনটো হৈছে hope. তো faith আৰু hope। এতিয়া এই যেটো ষ্টৰী এই ষ্টৰীটো লিখিছে G.L. Fuentes গ্ৰিগৰিও লোপেজ ওয়াই ফুৱেণ্টিছ তেখেত হৈছে এজন ফেমাস মেক্সিকান ৰাইটাৰ নভেলিষ্ট তেখেতে বেসিক্যালি ৰুৰেল লাইফ বা অৰ্ডিনাৰী পিপল বিলাকৰ ষ্টৰীজ বিলাক লিখে এতিয়া এই যেটো ষ্টৰী এ লেটাৰ টু গড হৈছে তেনেকুৱা এটা ষ্টৰী এতিয়া চাবা মই ডায়াগ্ৰাম এটা দি থৈ দিছো এই ডায়াগ্ৰামটোত তোমালোকে ষ্টৰীটোত কি পাবা সেই কথাখিনি আমি ইয়াতে ডিসকাস কৰিম প্ৰথমতে মেইন ক্যাৰেক্টাৰ এই ষ্টৰীটোৰ মেইন ক্যাৰেক্টাৰ কোন লেঞ্চো এটা লেঞ্চো কোন লেঞ্চো এ পোৰ ফাৰ্মাৰ এজন দুখিয়া খেতিয়ক আমি হিৰো বুলি ধৰিলম এও কি বুলি ধৰিলম আমি হিৰো বুলি ধৰিলম তাৰ পিছত আদাৰ ক্যাৰেক্টাৰ্স অন্যান্য ক্যাৰেক্টাৰ্স কি আছে লেঞ্চোস ফ্যামিলি ইনক্লুডিং হিজ ওয়াইফ এন্ড চিলড্ৰেন তাৰ পিছত আছে পোষ্টমাষ্টাৰ এ কাইন্ড এন্ড সিম্পেথেটিক ম্যান এজন দয়ালু আৰু সহানুভূতিশীল এজন ব্যক্তি তাৰ পিছত পোষ্ট অফিস এমপ্লয়িজ কেইজনৰো ইয়াতে আমি কিছু কথা ষ্টৰীটো পঢ়িলে গম পাম তাৰ পিছত এন্টাগনিষ্ট মানে হৈছে কি তোমালোকৰ সিনেমা এখনত যেনেকৈ হিৰো থাকে হয়নে ঠিক তেনেকুৱাকৈ ভিলেন এটা থাকে ইয়াতে এন্টাগনিষ্ট হৈছে তোমাৰ হেলষ্ট্ৰম নেচাৰেল ডিজাস্টাৰ প্ৰাকৃতিক দুৰ্যোগ ই কোনো মানুহ নহয় হা তো এইটো এটা ভিলেন প্ৰাকৃতিক দুৰ্যোগ এইটো এটা শিলাবৃষ্টি এইটো ভিলেন হিচাপে কাম কৰিব এই ষ্টৰীটো তাৰ পিছত আহিল সেটিং কি এই ষ্টৰীটোৰ সেটিং হৈছে এ স্মল ফাৰ্মিং এৰিয়া অফ মেক্সিকোৰ এখন সৰু ফাৰ্মিং এৰিয়া বেসিক্যালি এ ৰিমোট ভ্যালি তাৰ পিছত এই ষ্টৰীটোৰ কনফ্লিক্টস মানে সংঘৰ্ষ হৈছে তোমাৰ হিউম্যান ভাৰ্চেছ নেচাৰ তাৰ মানে ইয়াতে প্ৰকৃতি আৰু মানুহৰ মাজত কি সংঘাত হয় সেই কথাখিনি তোমালোকে পাবা তাৰ পিছত হিউম্যান ভাৰ্চেছ হিউম্যান মানে মানুহ আৰু মানুহৰ মাজত কেনেকুৱা ধৰণৰ সংঘাত হয় এই কথাখিনিও তোমালোকে এই ষ্টৰীটোত পাবা তাৰ উপৰিও থিমছ মেইন বিষয়বস্তু কি ইয়াতে এই ষ্টৰীটোৰ ফেথ যে বিশ্বাসে মানুহক কিমান আগবঢ়াই লৈ যাব পাৰে জীৱনটোত কেনেকৈ আগবঢ়াই লৈ যাব পাৰে সেইখিনি কথা ইয়াতে পাবা হোপে কেনেকুৱা কাম কৰে আমাৰ বিপদৰ সময়ত বা আমাৰ বেয়া পৰিস্থিতিত আমাক আশাই কেনেকুৱা ধৰণৰ কাম কৰে জীৱনত এই কথাটো তোমালোকে পাবা হিউম্যান কাইন্ডনেছ মানুহৰ যিটো দয়ালু মনোভাৱ সেই কথাৰ বিষয়ে তোমালোকে ইয়াতে পঢ়িবলৈ পাবা তাৰ পিছত হিউম্যান নেচাৰ মানুহৰ যিবিলাক কমন নেচাৰ মানুহৰ স্বভাৱ চৰিত্ৰৰ কথা তোমালোকে ইয়াতে পঢ়িবলৈ পাবা এজি হল আমি এই কথাখিনি এই ষ্টৰীটোত পঢ়িবলৈ পাম এতিয়া চাবা যিকোনো বস্তু বিশেষকৈ লিটাৰেচাৰ বিষয়টো তোমালোকে এনজয় কৰি পঢ়িবা যেন তুমি সিনেমা এখন চাই আছা হয়নে সিনেমা এখন যেনেকৈ তুমি এনজয় কৰি চোৱা সিনেমাখন চোৱাৰ পিছত তোমাক যিকোনো প্ৰশ্ন কৰিলো সেই সিনেমাখনৰ উত্তৰটো তুমি দিব পাৰে যেনে ফৰ দা এক্সাম্পল মই যদি কওঁ কটপ্পা ने बाहुबली को क्यों मारा তেতিয়া তুমি লগালগ এনসার দিব পাৰিবা কি বুলি যে কটপ্পা ने बाहुबली को इसलिए मारा क्योंकि ये राजमाता शिवगामी का आदि स्थान হয় না তুমি এই সিনেমাখন চাই উঠি কিবা পঢ়িছিলা নেকি প্ৰশ্ন মুখস্থ কৰিছিলা নেকি নাই নহয় না লগালগ এনসার দিব পাৰিলা কাৰণ তুমি ইন্টারেস্ট দি চাইছা বা তুমি সেই ক্যাৰেক্টাৰ্স বিলাক কেনেকৈ ৰিভলভ হৈছে কাহিনীটো কেনেকৈ আগবাঢ়িছে সেই কথাবিলাক তুমি গম পাইছা সেই কাৰণে তুমি লগালগ এনসার দিব পাৰিছা নহয় জানো ঠিক তেনেকুৱাকৈ আমাৰ এই লিটাৰেচাৰ সাবজেক্টৰ এ লেটাৰ টু গড বা অন্যান্য যিবিলাক ষ্টৰীজ আছে সেই ষ্টৰীজ বিলাক কেনেকৈ ৰিভলভ হৈছে ক্যাৰেক্টাৰ কোন আছে সেই কথাবিলাক যদি তুমি জানা তেতিয়া যি কোৱেশ্চন আহিলেও তুমি এক্সামত এৰি থৈ আহিবলগীয়া নহয় তুমি এনসারটো কৰিব পাৰিবা আৰু এনজয় কৰি পঢ়িবা যিকোনো বস্তু এনজয় কৰি পঢ়া তোমালোকৰ মনত থাকিব মই এই চেপ্টাৰটো তোমালোকক ফুল কনসেপ্টটো দিবলৈ ট্ৰাই কৰিম তোমালোকে মনোযোগেৰে চাবা ভিডিওটো শেষলৈকে চাবা এতিয়া আমি মেইন চেপ্টাৰটোলৈ আগবাঢ়িম এ লেটাৰ টু গড ষ্টৰীটোলৈ আগবঢ়াৰ আগতে মই তোমালোকক এটা প্ৰশ্ন কৰিব বিচাৰিছো তুমি যদি ভগৱানলৈ এখন চিঠি লিখিবলৈ সুযোগ এটা পোৱা তেতিয়াহ'লে তুমি কেনেকুৱা কথাবিলাক লিখিবা বা কি কথা লিখিবা সেই চিঠিখনত আৰু এটা কথা তুমি 6 মান্থ ধৰি এটা কাম কৰি আছে একেবাৰে হাৰ্ড ওয়ার্ক কৰি তুমি এটা কাম কৰিছা আৰু সেই কামটোৰ ফল পাও অৱস্থাতে গোটেই ধ্বংস হৈ গল কামটো বা গোটেই পানী উঠি গল তোমাৰ সেই 6 মাহৰ গোটেই কষ্টখিনি তোমাৰ অথলে গল তেতিয়া তোমাৰ কেনেকুৱা লাগিব আমি এই কাহিনীটোত তেনেকুৱা কিছুমান কথা আমি পঢ়িবলৈ পাম আৰু এই কাহিনীটোত
আমি আৰু এটা কথা গম পাম যে বিশ্বাসে পৰ্বতো লৰাই দিব পাৰে আমি ইচ্ছা কৰিলে পৰ্বতখন ইফাল ইফাল কৰি দিব পাৰোঁ আমাৰ যদি মনত বিশ্বাস থাকে তো বিশ্বাসে আমাক যিকোনো এটা মানে কাম আমাক সফল হোৱাত সহায় কৰে বা বিশ্বাস থাকিলে যিকোনো কাম পচিবল হৈ যায় তো সেই কথাটো আমি এই ষ্টৰিটোত পঢ়িবলৈ পাম এতিয়া তোমালোকে সকলোৱে কিতাপখন লৈ ল'বা মই লাইন বাই লাইন এক্সপ্লেইন কৰিম তোমালোকে কিবা বুজি নাপালে ভিডিঅ'টো পুছ কৰি চাবা ৰিপিটেডলি চাবা নিশ্চয় বুজি পাবা মই লাইন বাই লাইন তোমালোকক বুজাবলৈ চেষ্টা কৰিম এতিয়া আমি কাহিনীটোলৈ আগবাঢ়িছোঁ The house, the only one in the entire valley, set on the crest of a low hill. From this height, one could see the river and the field of ripe corn dotted with the flowers that always promise a good harvest. এতিয়া সেই ঘৰটো এটা ভেলীত একমাত্ৰ এটা ঘৰ ভেলী মানে পাহাৰৰ মানে চাপৰ ঠাইত যিটো থাকে ভেলী উপত্যকা তো এটা উপত্যকাত একমাত্ৰ এটা ঘৰ আছে আৰু সেই ঘৰটো একেবাৰে চাপৰ নিম্ন পাহাৰ এখনৰ একেবাৰে চূড়াত ঘৰটো অৱস্থিত ক্ৰেষ্ট ইয়াতে তোমালোকৰ ক্ৰেষ্ট শব্দৰ অৰ্থটো দিয়া আছে টপ অফ এ হিল একেবাৰে চাপৰ পাহাৰখনৰ একেবাৰে চূড়াত আৰু এই ঘৰটোৰ পৰা কি বস্তু দেখা পায় এই ঘৰটোৰ পৰা ৰাইপ কৰ্ণ ডটেড উইথ ফ্লাৱাৰ্ছ মানে একেবাৰে পকি থকা শস্যবিলাক মাকৈবিলাক দেখা পায় তাৰ উপৰিও নদীখন দেখা পায় ধুনীয়াকৈ নদী বৈ যোৱা দেখা পায় তো এটা ধুনীয়া প্ৰাকৃতিক দৃশ্য এটা এই ঘৰটোৰ পৰা দেখা পোৱা যায় তাৰপিছত The only thing the earth needed was downpour or at least a shower. এতিয়া পৃথিৱীখনক এটাই বস্তু দৰকাৰ মানে এই যে ৰাইপ কৰ্ণ সেই ৰাইপ কৰ্ণখিনিক এটাই বস্তুৰ দৰকাৰ হৈছে সেইটো হ'ল ডাউনপোৰ মানে এজাক ডাঙৰ বৰষুণ বা ধাৰাসাৰে এজাক বৰষুণ বা এটলিষ্ট এ চাৱাৰ মানে হৈছে তোমাৰ কিনকিনীয়া বৰষুণ হ'লেও বৰ্তমান মানে পৃথিৱীখনক কিহৰ প্ৰয়োজন হৈ আছে এজাক বৰষুণৰ প্ৰয়োজন হৈ আছে Throughout the morning, Lanso, who knew his field intimately, এতিয়া গোটেই ৰাতিপুৱা লেন্সোৱে যিজনে নিজৰ খেতি পথাৰখনক ধুনীয়াকৈ জানে তাৰমানে অন্তৰংগভাৱে একদম ক্লোজলি লেন্সোৱে নিজৰ খেতি পথাৰখনক জানে had done nothing else but see the sky towards the northeast এতিয়া লেন্সোৱে আশা কৰি আছে কি আশা কৰি আছে যাতে এজাক বৰষুণ আহে আৰু কিয় আশা কৰি আছে বৰষুণ যাক মানে খুবেই প্ৰয়োজনীয় লেন্সৰ কাৰণে খেতিডৰাৰ কাৰণে বৰষুণ যাক খুবেই প্ৰয়োজনীয় সেই এইটো সময়ত যদি বৰষুণ এজাক আহি যায় তেতিয়াহ'লে খুব ধুনীয়াকৈ খেতিডৰা তাৰ মানে বেছি লহপহীয়াকৈ মানে বাঢ়ি আহিব আৰু ধুনীয়াকৈ মানে কি হ'ব তেখেতে চপাব পাৰিব এইখিনি টাইমত অলপমান বৰষুণৰ প্ৰয়োজন তো বেছিকেলি ইয়াতে লেন্সোৱে কি কৰি আছে এজাক বৰষুণৰ বাবে আশা কৰি আছে আৰু সেই আকাশৰ ফালে উত্তৰ পূবৰ আকাশৰ ফালে চাই আছে যে কি জানিবা এজাক বৰষুণ আহে একেবাৰে আগ্ৰহেৰে অপেক্ষা কৰি আছে এজাক বৰষুণৰ বাবে তাৰ পিছৰ পেৰেগ্ৰাফ Now we are really going to get some water woman তো তেতিয়া লেন্সোৱে নিজৰ উমেন মানে ইয়াতে পত্নী কি বুলি কৈছে যে আজি চাগে বৰষুণ দিব নিজৰ পত্নী কি বুলি কৈছে আজি চাগে বৰষুণ দিব The woman who was preparing supper replied yes God willing মহিলাগৰাকী যিগৰাকীয়ে চাপাৰ মানে নৈশ আহাৰ বনাই আছিল ৰাতিৰ খাদ্য বনাই আছিল মহিলাগৰাকীয়ে ক'লে যে ভগৱানে যদি কৃপা কৰে নিশ্চয় বৰষুণ হ'ব তাৰ মানে আমি এটা কথা গম পালো যে ভগৱানৰ ওপৰত কিন্তু বিলিভ আছে এই যেটো পৰিয়াল এই পৰিয়ালটোৰ ভগৱানৰ ওপৰত কিন্তু ধুনীয়া বিশ্বাস আছে সেই কাৰণে পত্নী কি বুলি কৈছে যে ভগৱানৰ যদি কৃপা কৰে তেতিয়া বৰষুণ হ'ব The older boys were working in the field while the smaller ones were playing near the house until the woman called them all তেতিয়া সৰু লেন্সৰ মানে ইয়াতে লৰা গেটাৰ কথা কৈছে লেন্সৰ লৰা আছে কি older boys and smaller boys older boys গিতে কি কৰি আছে তোমাৰ ফিল্ডত কাম কৰি আছে পথাৰত কাম কৰি আছে আৰু সৰু সৰু লৰা গিতে কি কৰি আছে মানে ঘৰৰ আশে-পাশে মানে খেলি আছে তেতিয়া মহিলা গৰাকীয়ে মানে মাকে সকলোকে মাতিলে কাম ফৰ ডিনাৰ যে আহাৰ গ্ৰহণ কৰিবলৈ আহা It was during the meal that just as Lenso had predicted আৰু সেই ভাত খাই থকাৰ সময়তে লেন্সোৱে ভবিষ্যৎবাণী কৰাৰ নিচিনাকৈ প্ৰেডিক্টেড মানে হৈছে তোমাৰ ভবিষ্যৎবাণী কৰা লেন্সোৱে ভবিষ্যৎবাণী কৰি থৈছিল নহয় যে বৰষুণ হ'ব পাৰে আজি তো এই ভবিষ্যৎবাণী কৰাৰ নিচিনাকৈ big drops of rain began to fall বৰষুণৰ ডাঙৰ ডাঙৰ টোপালবিলাক মানে পৰা আৰম্ভ হ'ল মানে বৰষুণ দিয়া আৰম্ভ হ'ল In the northeast, huge mountain of clouds could be seen approaching. আৰু নৰ্থ ইষ্টৰ ফালৰ পৰা পৰ্বত সদৃশ মেঘবিলাক যেন আহি আছে লেন্সৰ ঘৰৰ ফালে আকাশৰ পৰা মানে পৰ্বত সদৃশ মেঘবিলাক যেন আহি আছে
দ্য এয়াৰ ৱাজ ফ্ৰেছ এণ্ড চুইট, আৰু বতাহজাক একেবাৰে ফ্ৰেছ, সতেজ আৰু মিঠা। দ্য মেন ৱেণ্ট আউট ফৰ ন' আদাৰ ৰিজন দেন টু হেভ দ্য প্লেজাৰ অফ ফিলিং দ্য ৰেইন অন হিজ বডি। তো এই লেঞ্চৱে বৰষুণজাক পাই আনন্দৰ সীমা নাই এতিয়া। এজন খেতিয়কৰ কাৰণে বৰষুণ এজাক কিমান প্ৰয়োজনীয় সেইটো আৰু খেতিয়কজনৰ বাদে কোনো সেই বস্তুটো অনুভৱ কৰিব নোৱাৰে। যেনেকৈ তোমাৰ কাৰণে কিবা এটা ইম্পৰ্টেণ্ট নোটছ যদি তোমাক কোনোবাই দি দিয়ে, তেতিয়া তোমাৰ কাৰণে সেইখিনি কিমান ভাল লাগি যাব নহয় জানো? কিবা এটা যদি ইজিকৈ কোনোবাই তোমাক মেথছৰ ট্ৰিক এটা বা ইংলিছ কেনেকৈ গ্ৰামাৰৰ ট্ৰিক এটা যদি তোমাক বুজাই দিয়ে, সেইটো তোমাৰ কাৰণে কিমান ভাল লগা বিষয় নহয় জানো? ঠিক তেনেকুৱাকৈ লেঞ্চৰ কাৰণে বৰষুণ যাক মানে একদম তেখেতৰ কাৰণে এটা মানে ইনষ্ট্ৰুমেণ্ট, আৰু সেইটো ক'ব গ'লে তাতকৈ আনন্দৰ বস্তু নাই। আৰু যদি সময়ত বৰষুণ জাক আহিছে, খেতিয়কজন বহুত আনন্দিত হৈ যায়। তো লেঞ্চে বহুত আনন্দিত হৈ গ'ল, আৰু আনন্দিত হৈ কি কৰিলে, থাকিব নোৱাৰিলে। এটা সুখ ল'বৰ কাৰণে বৰষুণ জাকৰ যিটো সুখ, নিজৰ বৰষুণ জাক নিজৰ গাত পেলাবৰ কাৰণে তেখেতে বাহিৰলৈ দৌৰি গ'ল। আৰু when he returned he exclaimed, these are not raindrops falling from the sky, they are new coins. তেতিয়া লেঞ্চৱে আহিলে, বৰষুণ নিজৰ গাত পেলাই সন্তুষ্টি মানে ভোগ কৰি তেখেতে আহিলে। অহাৰ পিছত লেঞ্চৱে কি ক'লে যে এইবিলাক আচলতে বৰষুণ নহয়, এইবিলাক যেন মানে আকাশৰ পৰা নতুন মুদ্ৰা সৰি আছে বুলি কৈছে। তাৰ উপৰিও কি কৈছে, দ্য বিগ ড্ৰপছ আৰ 10 cent pieces, ডাঙৰ ডাঙৰ টোপালবিলাক 10 টকীয়া বুলি কৈছে, 10 cent pieces 10 টকীয়া বুলি কৈছে। এণ্ড দ্য লিটল ওৱানছ আৰ 5, আৰু সৰু সৰুবিলাক 5 টকীয়া মুদ্ৰা। তো বৰষুণ জাকক লেঞ্চৱে কাৰ লগত তুলনা কৰিছে, নিউ কইনছ মানে পইচাৰ লগত তুলনা কৰিছে নহয় জানো? এতিয়া বৰষুণ জাক পইচা হ'ব পাৰে নেকি? এইবিলাক পইচা পৰি আছে বুলি কৈছে। কিয় কৈছে এনেকৈ? তাৰমানে খেতিয়ক এজনৰ কাৰণে বৰষুণ জাক আটাইতকৈ বেছি ইম্পৰ্টেণ্ট, বা বৰষুণ জাক যেতিয়া সময়ত হয় তেতিয়াহ'লে খেতিডৰা ভাল হ'ব নহয় জানো? আৰু খেতিডৰা ভাল হ'লে ইনডাইৰেক্টলি কি হ'ব, লেঞ্চৱে ভাল খেতি পালে সেইখিনি বিক্ৰী কৰি ভাল পইচা এটা ইনকাম কৰিব। তো বেচিকেলি ইয়াতে পইচা পৰি থকা নাই ইয়াতে। তো এইটো এটা লিটাৰেৰী ডিভাইচ। অথৰে এইটো ধুনীয়াকৈ তোমালোকক মানে এটা লিটাৰেৰী ডিভাইচ ইউজ কৰিছে, মানে কিবা এটা ইনডাইৰেক্টলি কিবা এটা বস্তু বুজাবৰ কাৰণে। ৰেইনড্ৰপছখিনিৰ পৰা খেতিডৰা ভাল হ'ব, আৰু খেতিডৰা ভাল হ'লে কি হ'ব, লেঞ্চৱে ধুনীয়া পইচা পাব। বুজি পালা? তাৰপিছত চাবা, উইথ এ ছেটিছফাইড এক্সপ্ৰেছন হি ৰিগাৰ্ডেড দ্য ফিল্ড অফ ৰাইপ কৰ্ণ উইথ ইটছ ফ্লাৱাৰ ড্ৰেপড ইন এ কাৰ্টিন অফ ৰেইন। তেতিয়া লেঞ্চৱে একেবাৰে বৰষুণ জাক নিজৰ গাত পেলাই সোমাই আহিল ঘৰত, সোমাই আহি খেতিডৰাক চাইছে। খেতিডৰা চাই লেঞ্চৰ একেবাৰে ভাল লাগি গৈছে। সেই যেন বৰষুণ জাকে লেঞ্চৰ খেতিডৰা যেন পৰ্দাৰ নিচিনাকৈ ঢাকি ৰাখিছে, ইমান ধুনীয়াকৈ বৰষুণ পৰিছে। এই যিটো দৃশ্য, এই দৃশ্যটো চাই লেঞ্চৰ মানে মনটো ভাল লাগি গৈছে, একেবাৰে তেখেত সন্তুষ্ট হৈ গৈছে। But suddenly a strong wind began to blow, and along with the rain very large hailstones began to fall. কিন্তু এই যিটো লেঞ্চৰ সুখ, এই লেঞ্চৰ সুখটো বেছি সময় নাথাকিল। কাৰণ কয় নহয় বোলে সুখৰ সময় বেছি দিন নাথাকে, নহয়নে? বা বেছি টাইম নাথাকে। এতিয়া সুখটো বেছি টাইম মানে উপভোগ কৰিব নোৱাৰিলে লেঞ্চৱে। কিয়? কাৰণ এই যে বৰষুণ জাক হঠাতে কিহলৈ পৰিৱৰ্তন হৈ গ'ল, শিলাবৃষ্টিলৈ, হেইলষ্টৰ্মলৈ পৰিৱৰ্তন হৈ গ'ল। আৰু আকাশৰ পৰা হেইলষ্টনছবিলাক পৰা আৰম্ভ হ'ল। হেইলষ্টন মানে শিল, বৰষুণ যে আকাশৰ পৰা যে শিল বৰষুণ পৰে ন, শিল পৰা আৰম্ভ হ'ল। These truly did resemble new silver coins. প্ৰথম অৱস্থাত লেঞ্চৱে সেই শিল বৰষুণখিনি কি বুলি ক'লে, চিলভাৰ কইনৰ লগত ৰিজেম্বল কৰিলে, তুলনা কৰিলে, চিলভাৰ কইনছ বুলি ক'লে। প্ৰথম অৱস্থাত ভাবিছিল সোনকালে শেষ হৈ যাব, নহয়নে? তো সেইকাৰণে প্ৰথম অৱস্থাত লেঞ্চৱে এই যিটো হেইলষ্টনক চিলভাৰ কইনৰ লগত তুলনা কৰিলে। The boys exposing themselves to the rain ran out to collect the frozen pearls. আৰু ল'ৰা ছোৱালীহঁতে আনন্দতে কি কৰিলে, সেই ফ্ৰজেন পাৰ্লছ মানে শীতল মুকুতা। এতিয়া শীতল মুকুতা বুলি কাক কৈছে? শীতল মুকুতা বুলি সেই আকাশৰ পৰা শিলবিলাকক কৈছে, মানে বৰফৰ যি গোলা ন, সেই বৰফৰ টুকুৰাকেইটাক কি বুলি কৈছে, ফ্ৰজেন পাৰ্লছ বুলি কৈছে। আৰু ল'ৰা ছোৱালীহঁতে আনন্দত কি কৰিছে, সেই শিলবিলাক বুটলিবৰ কাৰণে গৈছে আকাশৰ পৰা। এতিয়া আমি তেনেকুৱা কৰোঁ নে নকৰোঁ? আমি যেতিয়া ঘৰত শিল বৰষুণ হয় আমি বুটলো সেইবিলাক, হয়নে? আমাৰ আনন্দ লাগে। তো ঠিক তেনেকুৱাকৈ লেঞ্চৰ ল'ৰা ছোৱালীকেইটাও মানে কি কৰিবৰ গ'ল, শিলবিলাক বুটলিবৰ কাৰণে গ'ল। ইটছ ৰিয়েলি গেটিং বেড নাও এক্সক্লেইম দ্য মেন। তেতিয়া বৰষুণ জাক যেতিয়া মানে শিল বৰষুণ জাক যেতিয়া সোনকালে মানে শেষ নহ'ল, তেতিয়া লেঞ্চই কি ক'লে, বোলে এয়া দেখোন বেয়া হ'বলৈ ধৰিল, পৰিস্থিতি দেখোন বেয়াৰ ফালে ঢাল খাল। তো হঠাতে লেঞ্চৰ মানে যিটো হেপিনেছ, বৰষুণ জাক পাই সেই হেপিনেছটো ছেডনেছলৈ পৰিৱৰ্তন হৈ গ'ল, বা আচৰিত হৈ গ'ল যে শেষ নহয়ে দেখোন, এতিয়া বেয়া হ'ল কথাটো।
আই হোপ ইট passes কুইকলি, যে মই ভাবিছিলোঁ এইটো সোনকালে শেষ হৈ যাব। তো লেন্সে ভাবিছিল বৰষুণ যাক শিল বৰষুণ দিছে সোনকালে শেষ হৈ যাব, অলপ সময় পিছতে 5-10 মিনিট দিব শেষ হৈ যাব। ইট ডিড নট পাছ কুইকলি, কিন্তু তেনে নহ'ল। ভবা কথা নহয় সিদ্ধি বুলি যে কয় ন, বাটত আছে কণাবিধি। তো লেন্সই যেনেকৈ ভাবিছিল তেনেকৈ নহ'ল। For an hour the hail rained on the house, the garden, the hillside, the cornfield, on the whole valley. এই বৰষুণ যাক শিল বৰষুণ যাক 1 ঘণ্টা দিল। কিমান ঘণ্টা? 1 hour। তো 1 hour ক'ত দিলে? হিল চাইড, পাহাৰৰ চাইডত, ভেলীত বা এণ্টায়াৰ ভেলীটোত, খেতি পথাৰ, লেন্সৰ ঘৰ, গোটেইবিলাকতে 1 ঘণ্টা ধৰি শিলাবৃষ্টি হ'ল। এতিয়া চাবা, দ্য ফিল্ড ৱাজ হোৱাইট এজ ইফ কভাৰ্ড উইথ সল্ট। গোটেই খেতি পথাৰখন লেন্সৰ যেন একেবাৰে বগা হৈ গ'ল, যেন নিমখে আৱৰি ধৰিছে। লেন্সৰ খেতি পথাৰখন দেখাত একেবাৰে বগা হৈ গ'ল, হেলষ্টনেদি ভৰ্তি হৈ গ'ল। 1 ঘণ্টা ধৰি হেলষ্টন শিলাবৃষ্টি হৈছে ন। তোমালোকে ভাবাচোন 1 ঘণ্টা শিলাবৃষ্টি দিলে কি হ'ব পাৰে প্ৰকৃতিৰ অৱস্থাটো, নহয়নে? গছৰ পাতবিলাকৰ অৱস্থা কি হ'ব পাৰে, হয়নে? তো লেন্সৰ খেতি পথাৰখন একেবাৰে বগা হৈ গ'ল, যেন নিমখে আৱৰি ধৰিছে। তো হেলষ্টনবিলাকো ইয়াতে সল্ট বুলি কৈছে, মানে নিমখৰ লগত তুলনা কৰিছে। Not a leaf remained on the trees, গছত এটাও পাত বাকী নৰল। এতিয়া ইমান ডাঙৰ ডাঙৰ শিলগুটি যদি তোমাৰ আকাশৰ পৰা পৰে তেতিয়া গছৰ পাতবিলাক কি হ'ব? থাকিব জানো? গছৰ পাতবিলাকো নোহোৱা হৈ যাব। তো গছত এটাও পাত বাকী নাথাকিল বুলি কৈছে। তাৰমানে ইয়াতে যিটো ধ্বংসটো বহুত হৈছে সেইখিনি কথা ইয়াতে বুজাইছে। দ্য কৰ্ণ ৱাজ টটেলি ডেষ্ট্ৰইড, লেন্সৰ যি মানে মাকৈ খেতি, কৰ্ণ মানে মাকৈ খেতি, তো মাকৈ খেতিৰ দ্বাৰা সম্পূৰ্ণৰূপে ধ্বংস হৈ গ'ল, একো বাকী নাথাকিল। দ্য ফ্লাৱাৰ্ছ ৱেৰ গন ফ্ৰম দ্য প্লেণ্টছ, আৰু ফুল লাগি আছিল। মাকৈ খেতিৰ দ্বাৰা পকাৰ পিছত মানে ওপৰত ফুল ধুনীয়া লাগি থাকে, এই ফুলবিলাক গোটেই মানে সৰি পৰিছে, একো যেন নাই, চব শেষ হৈ গ'ল। মানে গোটেইবিলাক কষ্ট, লেন্সৰ যিমানখিনি কষ্ট আছিল সেই গোটেইবিলাক যেন 1 ঘণ্টাতে শেষ হৈ গ'ল। লেন্সৰ সোল ৱাজ ফিল্ড উইথ চেডনেছ, আৰু লেন্সৰ আত্মাটো একেবাৰে দুখেৰে ভৰি পৰিল। কি কৰিব এতিয়া? উপায় নাই, হয়নে? গোটেই ফেমিলিটো কিহৰ ওপৰত ডিপেণ্ডেণ্ট? খেতিৰ ওপৰত। এতিয়া কি কৰিব? উপায় নাই, গোটেই যেন লেন্সৰ দুখেৰে ভৰি পৰিল। তাতকৈ দুখৰ বিষয় আৰু লেন্সৰ বাহিৰে কোনো ফিল কৰিম, এজন খেতিয়কৰ কাৰণে নিজৰ খেতিডৰা ধ্বংস হৈ যোৱাটো আৰু কিমান দুখৰ হ'ব পাৰে সেই বস্তুটো তুমি আৰু মই অনুভৱ কৰিব নোৱাৰিম, সেইটো সেই খেতিয়কজনে অনুভৱ কৰিব পাৰিম। He stood in the middle of the field and said to his son, a plague of locusts would have lived more than this. তেতিয়া সি ফিল্ডত মাজত থিয় হৈ একেবাৰে দুখ মনেৰে নিজৰ ল'ৰা ছোৱালীকেইটা ক'লে, কি বুলি ক'লে? যে এজাক ফৰিঙেও যদি মোৰ খেতিডৰাত আক্ৰমণ কৰিলে হয় তেতিয়াহ'লেও চাগে এনেকুৱা এটা পৰিস্থিতি নহ'লে বা কিছু হ'লেও এৰি থৈ গ'ল হয়। দ্য হেল হেজ লিফ্ট নাথিং, কিন্তু হেলষ্ট্ৰমে একো নেৰিলে, শিলাবৃষ্টিয়ে একো নেৰিলে, চব ধ্বংস কৰি থৈ গ'ল। যদি এজাক ফৰিঙে, এ প্লেগ অফ লকাছ, প্লেগ মানে এটা এপিডেমিক, এটা মহামাৰীৰ কথা কৈছে। যেতিয়া লকাছবিলাকে, যেতিয়া ফৰিংবিলাকে কেতিয়াবা তোমাৰ খেতি পথাৰবিলাকত একেবাৰে জাক জাক হৈ আক্ৰমণ কৰে আৰু সেই গোটেই খেতিডৰা খাই উৰি গুচি যায়, তো সেইটো লকাছ এটাক বুলি কয়। প্ৰায় তোমাৰ হৈ থাকে খেতি পথাৰবিলাকত লকাছ এটাক। তো লেন্সে সেই এটা উদাহৰণ দিছে যে যদি এজাক ফৰিঙেও মোৰ খেতিডৰাত আহি পৰিলে হয় বা খালে হয় তেতিয়াহ'লে ইমানখিনি ধ্বংস নহ'ল হয় যিমান এই হেলষ্টনে কৰি থৈ গ'ল। দিছ ইয়াৰ উই উইল হেভ নো কৰ্ণ, এই বছৰ আমি একো শস্য নাপাম, আমি একো মাকৈ নাপাম, আমাৰ একো নাথাকিব এইবাৰ, আমি কি খাম এইবাৰ। That night was a sorrowful one, all our work for nothing. There is no one who can help us. We all go hungry this year. কৈছে যে আমাক এতিয়া কোনে সহায় কৰিব, আমি কি খাম, এই বছৰ আমাৰ একো খেতি নাই। যিহেতু লেন্সৰ গোটেই ফেমিলিটো কিহৰ ওপৰত ডিপেণ্ডেণ্ট? খেতিৰ ওপৰত। খেতিডৰাই যদি ধ্বংস হৈ যায়, হয়নে? খেতিডৰা ধ্বংস হৈ যোৱাৰ পিছত লেন্সো কি কৰি খাব? অকল এটা ভেলীত, হয়নে? লেন্সক সহায় কৰিবলৈও কোনো নাই, একেবাৰে ৰিম'ট ভেলী এটাত থাকে তেওঁলোক। তো সেইকাৰণে লেন্সে কি বুলি কৈছে যে আমাৰ গোটেই কৰ্ম এনেই গ'ল, অথলে গ'ল। তো 6 মান্থ খেতি পথাৰত কাম কৰিলে, মই কৈছিলোঁ নহয় 6 মান্থ ধৰি তোমাৰ এটা কাম কৰা আৰু ফল পাওঁ অৱস্থাতে যদি তোমাৰ সেই কামটো ধ্বংস হৈ যায় তোমাৰ কেনে লাগিব? ঠিক তেনেকুৱা লেন্সৰ অনুভৱ হৈছিল, ঠিক তেনেকুৱা লাগিছিল লেন্সৰ, যে ইমান কষ্ট কৰি কাম কৰাৰ পিছত যে খেতিডৰা ধ্বংস হৈ গ'ল, কেনেকুৱা এটা কি হ'ব এতিয়া? ফেমিলিটো কেনেকৈ বচাব? যিহেতু ফেমিলিটোৰ একমাত্ৰ মানে জীয়াই থকাৰ একমাত্ৰ মাধ্যমটোৱে আছিল খেতি। খেতি ভাল হ'ব, পৰিয়ালটো ভালকৈ চলিব,
বা গোটেই বছৰটো তেওঁলোকৰ এটা প্লেনিং থাকে কেনেকৈ চলিব কেনেকৈ নচলিব ন খেতি যদি ভাল হয় তেতিয়াহ'লে চলিব পাৰিব তো এতিয়া লেঞ্চৱে কি কৰিব কাৰ সহায় বিচাৰিব একেবাৰে দিশহাৰা হৈ গৈছে লেঞ্চৱে ক'ত যাব এতিয়া লেঞ্চৱে তো তাৰপিছত আমি কাহিনীটো চাম এতিয়া আমি গম পালোঁ যে লেঞ্চৱে যি যাক বৰষুণ আশা কৰি আছিল সেই বৰষুণ যাক পৰিৱৰ্তন হৈ হেলষ্ট্ৰম হ'ল হয়নে হেলষ্ট্ৰম যাকে কি কৰিলে লেঞ্চৰ সম্পূৰ্ণ খেতিডৰা ধ্বংস কৰি পেলালে আৰু এতিয়া লেঞ্চৱে কি কৰিব একেবাৰে উপায়হীন হৈ লেঞ্চৱে দুখত ভাগি পৰিছে এই ষ্টৰিটোৰ নেক্সট পাৰ্টটো আমি ইয়াৰে পাৰ্ট 2ত আলোচনা কৰিম তোমালোকে ভিডিঅ'টো চাবা আজিলৈ ইমানে থেংক ইউ